৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰম্পৰা ভংগ কৰি ডিব্ৰুগড়ত পতাকা উৰুৱালে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অত্যাধুনিক ৰূপত ডিব্ৰুগড়ত নিৰ্মাণ কৰা খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে ৰাজ্যবাসীক 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত এডভান্টেজ আসাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছো গণৰাজ্য দিৱসৰ মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীৰ ঘোষণা ডিব্ৰুগড়ক গঢ়ি তোলা হ'ব দ্বিতীয় ৰাজধানী ৰূপে শিলচৰ তেজপুৰ আৰু ডিব্ৰুগড়ে পাব নতুন ৰূপ গুৱাহাটীৰ পিছত ডিব্ৰুগড় তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰত উদ্ভাসিত কৰিব বিচাৰিছো শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো শিলচৰ আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব হ্ৰাসৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা শিলচৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হ'ব নতুন এক্সপ্ৰেছ হাইৱে শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন আৰু প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে টাটাই অসমত নিৰ্মাণ কৰা সেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ আশাবাদী মুখ্যমন্ত্ৰীগৰাকী 27,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া আৰু 2025 চনৰ নৱেম্বৰ মাহত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ 48 মিলিয়ন চিপছ অসমৰ পৰা ৰপ্তানি কৰাৰ সংকল্পৰে টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত এক আধুনিক যুগৰ সূচনা কৰিলে অকল অৰ্থনৈতিক দিশতেই নহয় শৈক্ষিক দিশতো ৰাজ্যখনক আগুৱাই নিয়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত নতুন 10খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত আমি নতুনকৈ দেখা পাম দেশ আৰু ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ নতুন পৰিকল্পনা ৰচনা কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাতে ডিব্ৰুগড়ৰ সচিবালয় প্ৰাংগণত ৰোপণ কৰে গছপুলি তাৰ পাছত থানা চাৰিআলিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ মুখ্যমন্ত্ৰীৰ গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ 4খন উৰণ সেতুৰ আধাৰশিলা স্থাপনৰ লগতে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা অনিল পুদ্ৰাৰ আৰু হোমেন ফুকনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ